ফাঁচী বজাৰ স্থানান্তৰণ নহয়, গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন বনাম। ফাঁচী বজাৰৰ জেগাত আছে, ফাঁচী বজাৰখনতো উঠাই দিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰি এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰ আৰু য'ত আমি স্থানটো লৈছোঁ সেই স্থানৰ মাত্ৰ 10 মিনিটৰ ডিফাৰেঞ্চ। গতিকে ফাঁচী বজাৰৰ ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰিছোঁ, য'ত নেশ্যনেল হাইৱেটো ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব। প্লট কৰি আমি বিভিন্ন দোকানবিলাকক তেনেকৈ জেগা দি দিম। ৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে এটা খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিকে দায়িত্ব দিছোঁ, খুব অত্যাধুনিক প্লেন ৱেত আমি সেইটো কৰিম। তেতিয়া মই ভাবোঁ যে এই যিটো ফাঁচী বজাৰৰ যান জঁট অমুক তমুক লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায়বিলাক বাঢ়ি গৈ আছে,